কবিতাৰ শিৰোনাম আই। মৰমবোৰক কেতিয়াবা কেতিয়াবা ভগাই দিবৰ মন যায়। মৰমবোৰক কেতিয়াবা কেতিয়াবা ভগাই দিবৰ মন যায়। আশাবোৰ কেতিয়াবা কেতিয়াবা এৰি দিবৰ মন যায়। আয়ে কৈছিলে জীৱন হেনো কচুপাতৰ পানীৰ দৰে। কেতিয়া বাগৰি যায় কোনেও ক'ব নোৱাৰে। মৰমবোৰ সকলোকে লাগে, বিষাদৰ ভাগ কোনেও ল'ব নিবিচাৰে। আই বাৰু বিষাদবোৰ কেনেকৈ পান কৰিছিল? আই বাৰু বিষাদবোৰ কেনেকৈ পান কৰিছিল? আইৰ গৰ্ভতে মই জানো নাছিলো 9 মাহ 9 দিন। 9 মাহ 9 দিন ভৰিৰে যিমানেই লঠিয়াইছিলো আই সিমানেই হাঁহিছিল। বাগৰ সলাওতে আই ওপৰতে হাতখন থৈছিল। চকুলো দুধাৰিয়ে কৈছিল ময়ো হেনো হাঁহিছিলো। খোজ আই হেনো লাহেকৈ দিছিল। খোজ আই হেনো লাহেকৈ দিছিল। বৰষুণজাক আহোঁতে আঁচলখনে ঢাকি দিছিল ৰ'দৰ প্ৰখৰতাত। আঁচলখনত লুকুৱাই ৰাখিছিল। নিশাবোৰ উজাগৰে পাৰ কৰি প্ৰভাতৰ কিৰণলৈ আই ৰৈ আছিল। নিশাবোৰ উজাগৰে পাৰ কৰি প্ৰভাতৰ কিৰণলৈ আই ৰৈ আছিল। অনাহাৰত আই, অনাহাৰত আই, মোৰ চিঞৰত আই কান্দিছিল। উশাহবোৰ ক্ষণ হৈ যায় অমৃতৰ কলহত, অমৃতৰ কলহ মুখত দি মই যেতিয়া সুখৰ নিদ্ৰাত নিগৰিত আই চকুত আত্মতৃপ্তিৰ হাঁহি। তিতি যোৱা বিছনাত আই মোক শুকান কাপোৰেৰে মেৰিয়াই ধৰিছিল। মাত নমতাকৈ আই বুজিছিল, আঙুলিত ধৰি শিকাইছিল জীৱন বাটৰ খোজ বুটলিবলৈ। উজুতিত ছাল ছিঙিলে আই কান্দিছিল। কান্দি 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 যেতিয়া মই ছটফটাইছিলো আইৰ নিচুকনি গীতে নিশাবোৰ পাৰ কৰিছিল। কান্দি 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 যেতিয়া মই ছটফটাইছিলো আইৰ নিচুকনি গীতে আশাবোৰ পাৰ কৰিছিল। জীৱনৰ তুলিকাত ৰং লগাবলৈ আই শিকাইছিল। জীৱনৰ তুলিকাত ৰং লগাবলৈ আই শিকাইছিল। নাক কোচ খাই যোৱা মলবোৰ ফুলৰ সুবাসৰ দৰে আই আঁকোৱালি চাফ কৰিছিল। খালী ভৰিৰে আইৰ পদযাত্ৰা। মোৰ ভৰিত পুৱা গধূলি গৰম তেলেৰে মলিছিল। আঙুলি পুৰত হওক বুলি পাহৰি যায় গৰম তেলে আইৰ হাত কিমান দহে। এবাৰ নহয় বহুবাৰ, এবাৰ নহয় বহুবাৰ পিতাইৰ এচাৰি আইৰ পিঠি। কলিজা কপে জানোচা বুকুখন সুদাহৰি যায়। মন্দিৰ মন্দিৰ মছজিদ মছজিদ প্ৰতিডাল গছত প্ৰতিটো শিলত মোৰ আৰোগ্যৰ উপাবসী দিন আই বাৰু কেনেকৈ সহিছিল। মন্দিৰ মন্দিৰ মছজিদ মছজিদ প্ৰতিডাল গছতে প্ৰতিটো শিলত মোৰ আৰোগ্যৰ উপাবসী দিন আই বাৰু কেনেকৈ সহিছিল। মৰমবোৰক কেতিয়াবা কেতিয়াবা ভগাই দিবৰ মন যায়।
আশাবোৰক কেতিয়াবা কেতিয়াবা এৰি দিবৰ মন যায়। আই বাৰু বিষাদবোৰ কেনেকৈ পান কৰিছিল? আইৰ গৰ্ভত জানো মই নাছিলো? হয়তো এয়াই মোৰ আই। হয়তো এয়াই মোৰ আই। আইৰ সমান হবা কোন? জনমে জনমে তুমিয়েই মোৰ আই। আইৰ সমান হব কোন? জনমে জনমে তুমিয়েই মোৰ আই। কেনেকুৱা লাগিছে আপোনালোকে জনাব। শব্দৰ সৈতে মিতিৰালি কেতিয়াও কৰিব পৰা নাই, কাৰণ সৈনিক মানুহ। মনৰ মাজত যি অনুভৱ অনুভূতি, সেই অনুভৱ অনুভূতিক আপোনালোকৰ সন্মুখত এনেদৰে পাঠ কৰিছো। গতিকে আপোনালোকে আপোনালোকৰ সুন্দৰ মন্তব্য, যোগাত্মক সমালোচনা এই অনুষ্ঠানৰ মাজত প্ৰদান কৰিব।